তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে গুড মৰ্নিং জনালোঁ। আজি প্ৰাকৃতিৰ সৌন্দৰ্যৰ মাজত এটা গছ গছনিৰ আপোনালোকৰ লগত ভিডিঅ'টো লৈ আনিছে। কিমান দেখাত সুন্দৰ, কিমান গছ গছনি হাৰা গ্ৰীণ। আমি গছ গছনি নহ'লে এইটোই জীৱন, গছ গছনি নহ'লে আমি জীয়াই থাকিব নোৱাৰিম। আৰু আমি এতিয়া বৰ্তমান গৰম সিজন আহিল, বহুত গৰম হয়। গৰম দিনত আমি যদি গছৰ তলত বহে কিমান এটা আনন্দ শান্তি। গছৰ তলত বহি আমি বতাহ পাওঁ গছ গছনিৰ তলত। তাৰপিছত ইফালে ওচৰতে আছে পুখুৰী, আৰু আমি নেচাৰেল বস্তুবিলাক গাঁৱলীয়া এৰিয়া যিবিলাকে থাকে সিহঁতে আমি নেচাৰেল বস্তু, অৰ্গানিক বস্তু পাই খাব পাৰে। আপোনালোকক দেখুৱাই আছে জংঘলৰ কচু, এইটো কচু পেটা। এইবিলাক আপোনালোকে খায় নে নাই? খায়, ট্ৰাইবেলবিলাকে খায়, মোটামুটি বহুতেই খায়। কিছুমানে জানে, কিছুমানে নাজানে, কিন্তু আমি ট্ৰাইবেলবিলাকে খাই ভাল লাগে। এইটো কি গাছ কয় আপোনালোকে ক'ব এবাৰ কমেণ্ট কৰি। এইটো জ্বলা হয়, জংঘল জ্বলা বুলি কয় আমি। আমাৰ ৰাভা ভাষাত কয় চাম ঝালুক। কচু পেটা খাই ভাল লাগে। আপোনালোকে খাই নে নাই কমেণ্ট কৰি জনাব। ঘৰৰ ওচৰতে পায় এইটো, তো আপোনালোকে কমেণ্ট কৰি জনাব। কিমান দৃশ্যটো দেখাত সুন্দৰ লাগে, বহুত ধুনীয়া লাগে। আমি নেচাৰ, পানী, গছ গছনি আৰু জুই নহ'লে আমি এই পৃথিৱীত জীয়াই থাকিব নোৱাৰিম। কাৰণ জুই নহ'লেও কাম নহয়, পানী নহ'লেও কাম নহয়, আৰু গছ গছনি নহ'লেও আমি অক্সিজেন নোহোৱাকৈ থাকিব নোৱাৰিম। তাৰ কাৰণে আমি কয় না, এটা গাছ কাটিলে 10টামান গাছ ৰুব লাগে বুলি। সঁচাকৈ ৰুব লাগে, কাৰণ গছ গছনিয়ে আমাক জীয়াই থকাৰ কাৰণে বহুত সহায় কৰে। সেয়েহে গছ গছনিক বচাই ৰখাটো আমি দৰকাৰ। এইফালে গছ গছনিৰ তলত বহি বহুত আনন্দিত। আমি এই গৰম দিনত সকলোৱে গছ গছনিৰ তলত বহি আনন্দ উপভোগ কৰে। মানে গছ গছনিৰ তলত বহাৰ ঠাণ্ডাই বেলেগ, আৰু ঘৰত ফেনৰ হাৱা ঠাণ্ডাই বেলেগ, এচিৰ ঠাণ্ডাই বেলেগ। আমি গছ গছনিত যদি বহি পূৰা ৰেষ্ট কৰে আৰামছে টোপনি আহে, হয় না নহয়? ঠিক তেনেকুৱা এতিয়া আমি গৰম দিনত পানী নাখালে আমি জীয়াই থাকিব নোৱাৰিম। পূৰা পানী পিয়া লাগে। এতিয়া বহাগ আহিব আৰু এইবিলাক ভাটৌ মাত দি আছে। সিহঁতৰ নিজৰ নিজৰ মাত, আমি যেনেকুৱা তেনেকুৱা সিহঁতেও গল্প কৰি আছে, কিবা এটা নহয় কিবা। ইফালে কুলিৰ মাত আহিব। কিছুমানে বৰষুণৰ কাৰণে গছৰ পাতবিলাক ওলাই নাই, চিগুন গাছবিলাকে, কিন্তু এইবিলাক ৰাবাৰবিলাক পূৰা গ্ৰীণ, পাতটো পূৰা নতুনকৈ ওলাইছে, দেখাত পূৰা ধুনীয়া লাগে। তো আপোনালোকে কমেণ্ট কৰি জনাব
হয় না নহয় গাইছ এইখিনিয়ে আজিৰ ভিডিঅ'